আমাৰ গাঁৱৰ পূজাত কিবা গণ্ডগোল হ'ল নেকি পুলিচ আহি গৈছে মা ৰুক্মিণীৰ শ্ৰী চৰণত প্ৰত্যেক বছৰে তেওঁৰ নামত পুষ্পাঞ্জলি অৰ্পণ কৰি হোমযজ্ঞ কৰা হয়। নমস্কাৰ মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ নিশ্চয় ভাল। ময়ো ভালে আছো আৰু আজি মনটো মোৰ বিৰাটে ফূৰ্তি লাগি আছে, কাৰণ ফূৰ্তি লগাৰ কাৰণটো হৈছে আজি আমাৰ গাঁৱত পূজা। এয়া গাইজ, আমাৰ গাঁওখনৰ নাম আছে আৰু আমাৰ গাঁৱৰ মন্দিৰৰ নাম শ্ৰী শ্ৰী ৰুক্মিণী দেৱী তৰণ। এই ভাল লাগি আছে, গাঁৱত এনেকুৱা উৎসৱ হ'লে এনেও মনবিলাক ভাল লাগে। এতিয়া ভিতৰলৈকে যাওঁ, কেনেকুৱা কি আয়োজন সকলোবিলাক দেখাই থাকিম। আৰু মোৰ লগত আছে এই মুনিন আৰু এইফালে আমাৰ লক্ষণ। লক্ষণ চাই দিয়া আহে, এতিয়া ভিতৰত যাওঁ, ক'ত কি বনাইছে, কেনেকুৱা ধৰণৰ আয়োজন সকলোবিলাক দেখুৱাম আপোনালোকক। ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব। আৰু এইবাৰ প্ৰথম আমাৰ গাঁৱত এনেকুৱা এই জিলিক বিলিক লাইট আনিছোঁ, কিবা এটা ভাল লাগি আছে আৰু মানে ৰাস ফিলিংছ আহি আছে। কেনেকুৱা লাগিছে? তো ফাৰ্ষ্ট টাইম এনেকুৱা নিচিনা লাইট আনিছোঁ এইবাৰ, জিলিক জিলাক লাইটটো। নামটো কলকা লাইট নে কি কয় ভালকৈ নাজানো, মানে ভাল লাগি আছে এইবাৰ, মানে ৰাস যেন এটা অনুভৱ হৈ আছে আৰু মজা লাগি আছে। আৰু মন্দিৰ আহি নাপাওঁতে সন্মুখতে এটা আপোনালোকে ধুনীয়া চেল্ফি পইণ্ট দেখা পাব। আমাৰ গাঁৱৰ ল'ৰাবিলাকে ধুনীয়াকৈ সাজি ওলাইছে, এইটো এল্লা ফালাটো বুলি লিখা আছে। ল'ৰাবিলাকে ধুনীয়াকৈ এটা ফটো চটো উঠি আছে। ময়ো অলপ পাছত উঠিম, এতিয়া নুঠো, ভালকৈ দেখুৱাই দিওঁ আৰু কেনেকুৱা কি বনাইছে। এই ফটো উঠি আছে এই ল'ৰাবিলাক, ধুনীয়া এয়া মজা আৰু ভাল লাগব ফটো উঠি। এইফালে পৰা ফটো মাৰি আছে ইয়াতে, এইয়া মজা মজা। তাৰ পাছত আৰু এইটো হৈছে আমাৰ কাৰ্যালয়টো, এইটো সেইবিলাক কাৰ্যালয়টো। এয়া এইটো ধুনীয়াকৈ মানে আমাৰ পূজাৰ জ্যেষ্ঠ যিসকল এই মুৰব্বী মানে সভাপতি সম্পাদক সেইবিলাক বহি আছে। আৰু এয়া হৈছে আমাৰ মন্দিৰ, এয়া ধুনীয়াকৈ সাজি কাচি ওলাইছে। ভিতৰত যাম বাৰু অলপ পাছত। তাৰ পাছত এইফালে অলপ পৰিৱেশ দেখাই দিওঁ। আৰু পূজা মানে জিলাপি, সেইকাৰণে ইহঁতে ধুনীয়াকৈ জিলাপি খাইছে। কেনে ভাল না? পূজা মানে জিলাপিটো খাব লাগিব। পূজাত যদি আৰু জিলাপি খোৱা নাযায় সেইটো কেনে ধৰণৰ কথা। এই দাদাহঁতে ধুনীয়াকৈ জিলাপি বনাইছে। দাদা জিলাপিৰ দাম কিমান? 40 টকা পোৱা। দে মজা মজা। এইফালে জিলাপি। তাৰপাছত এতিয়া আৰু ভিতৰত যাওঁ, একবাৰ মন্দিৰৰ ভিতৰত যাওঁ। মন্দিৰৰ ভিতৰৰ পৰিৱেশটো আপোনালোকক দেখুৱাই দিওঁ। আৰু গাইজ এটা বস্তু, যিসকলে মানে ঢুলীয়া চাব আহিব বা এই তেওঁলোকক বহাৰ কাৰণে এইবিলাক খেৰ, ইয়াতে আপোনালোকে এনেকৈ এনেকৈ বহিব পাৰিব মজাকৈ। তো খেৰত বহিব লাগিব, কিন্তু মই বহিছিলোঁ আৰু ভাল লাগছে, কিন্তু খেৰ গোটেইকৈ গন্ধাইছে কিবা। খেৰখিনি পুৰণি খেৰ আছিল নেকি ভাই? খেৰ এয়া ধুনীয়াকৈ মন্দিৰটো ধুনীয়াকৈ মানে ফুল চুল লগাই সাজি ওলাইছে। আৰু এয়া কি ধুনীয়াকৈ, এয়া এইফালে ঢোল কিবা কিবি, এইটো কি কয়, এইটো খোল, এইটো খোল না, এইটো ঢোল খোল এইবিলাক পূৰা যোগাৰ কৰি লৈছে আৰু পূজাৰ কাৰণে। আৰু মানে কিছু সময়ৰ পিছতে আমাৰ গোসানীক বাহিৰত ওলোৱা হ'ব, মন্দিৰৰ বাহিৰত, মন্দিৰৰ পৰা বাহিৰত ওলোৱা হ'ব। আৰু বাহিৰত ওলাই এই থাপনাত বহোৱা হ'ব। তাকে আমাৰ মানে জ্যেষ্ঠসকল সকলোবিলাকে ধুনীয়াকৈ ৰেডি হৈ আছে। আৰু এইফালে দাদাহঁতে বহি আছে। দাদা ভাল খবৰ? দাদা এয়া আৰু আমাৰ গাঁৱৰ মানে জ্যেষ্ঠসকল উপদেষ্টা মণ্ডলীত আপোনালোকে পূজাৰ বিষয়ে অলপমান কিবা কৈ দিয়ক। খাটা পূজাৰ বিষয়ে আজি আমি আৰু সেই 2025 চনৰ বাৰ্ষিক হয় আমাৰ প্ৰথম কাৰ্যসূচী আমি বন্তি প্ৰজ্বলন আৰম্ভ কৰিবলৈ ওলাইছোঁ। সেয়েহে আমি সমূহ ৰাইজৰ আস্থা আৰু নিষ্ঠাৰে আহি ইয়াত উপস্থিত হৈ সমূহ ৰাইজৰ বন্তি প্ৰজ্বলন কাৰ্যসূচী যাতে সম্পূৰ্ণ কৰে। ইয়াৰ পিছত আমি বন্তি প্ৰজ্বলনৰ পিছত আমি আমাৰ গোসানী আদৰণি কাৰ্যসূচী আমি এটা আৰম্ভ কৰিম। আৰু তাতো আমি যাতে ৰাইজৰ সকলো আস্থা সহকাৰে ইয়াত উপস্থিত হয় তাৰ বাবে আমি এটা কিবা কবি গৈছোঁ। আৰু এইফালে আমাৰ মানে আটা সম্পূৰ্ণ আটা হয়, তেওঁলোকে মানে ভিৰত উঠা কথা কৈ আছে। উঠাই দিব ৰচোন, ইমান কষ্ট কৰি আছে ৰাতিপুৱাৰ পৰা অহাকালিলৈকে কষ্ট কৰি থাকিব, গতিকে ভিৰত যদি নুঠা কেনেকুৱা কথা। বাকী খবৰ ভাল আটাহঁতৰ? দে মজা মজা। দিখাও। আৰু আমাৰ মানে যিটো কি বুলি কয় ব্ৰাহ্মণ, আপোনাৰ নামটো নাজানো মই ভালকে। আপোনাক হয় হয়, আপুনি অকণমান কৈ দিয়ক আৰু পূজাৰ বিষয়ে। এইটো এনে বাৰ্ষিক সভা মহোৎসৱ মা ৰুক্মিণীৰ শ্ৰী চৰণত
প্ৰত্যেক বছৰে তেওঁৰ নামত পুষ্পাঞ্জলি অৰ্পণ কৰি হোমযজ্ঞ কৰা হয় ৰাইজৰ শান্তিৰ কাৰণে এয়া আৰু দে মজা এইখিনি কৰাৰ কাৰণে ভাল লাগিল বাকী অলপ পিছত আৰু মানে আমাৰ গোঁসানীক বাহিৰত ওলোৱা হ'ব গতিকে সমূহ ৰাইজে গোট খাব লাগিব এতিয়া কিছু সংখ্যক মানুহ গোট খাইছে বাৰু আৰু অলপ পিছতে আমি সকলোবিলাক কাৰ্যসূচী কৰি যাম আৰু এটা এটাকে তো ভিডিঅ'টো শেষলৈকে চাব ভিডিঅ'টো চাই ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আমাৰ গাঁৱৰ মানে সভাপতি এই পূজাৰ সভাপতি আৰু গাঁৱৰ সভাপতি তেখেতৰ পৰা দুআষাৰ বক্তব্য লওঁ ৰ'ব আতা আপুনি কিবা এটা কৈ দিয়ক আপুনি গাঁৱৰ যিহেতু আৰু সভাপতি আপুনি কিবা পূজাখনৰ বিষয়ে কিবা এটা কৈ দিয়ক আৰু মই সকলোকে নমস্কাৰ জনাইছোঁ আমাৰ আজি 26 জানুৱাৰী 2025 ইংৰাজী আজি ৰবিবাৰ আজি আমি প্ৰতি বছৰে আমি বাৰ্ষিক সভা অনুষ্ঠিত কৰি আহিছোঁ আৰু এই দিনা আমি সমূহীয়াভাৱে গোটেই ৰাইজে মিলি সভাখন অনুষ্ঠিত কৰিব আহিছোঁ আমি যিখিনি পালোঁ য'ত কৰোণা চেষ্টাৰে গোটেইখিনি কাম কৰিবলৈ আমি প্ৰয়াস কৰিছোঁ ইয়াত হয়তো আমাৰ এতিয়ালৈকে আমি বিভিন্ন কাৰ্যসূচী ৰাখিছোঁ সন্ধিয়াৰ আমাৰ ভণ্টি পৰিচালনা হ'ব তাৰপিছত মানে গোঁসানী আদৰণা হ'ব তাৰপিছত আমাৰ নিশা প্ৰায় 10-11 বজাৰ পৰা আমাৰ ঢুলীয়া নাট্য দল আছে অনুষ্ঠিত হ'ব আমি তাৰপিছত আমাৰ নিশাৰ কাৰ্যসূচী হয়তো শেষ হ'ব তাৰপিছত আমি পিছদিনাখন ৰাতিপুৱাৰ পৰা চাফাই কাম আৰম্ভ হ'ব 6মান বজাৰ পৰা তাৰপিছত আকৌ আমি 7-7:30 বজাত আমি আকৌ হেৰি কৰিম আমাৰ ভোগৰ ব্যৱস্থা আছে সেইটো ভক্তপ্ৰাণ ৰাইজৰ কাৰণে গোটেইখিনি মানে যিসকল ভক্তপ্ৰাণ ৰাইজ আহিব তেওঁলোকৰ কাৰণে আমি এমুঠি মানে ভোগৰ যোগাৰ কৰিছোঁ আৰু এইখিনি সকলোৱে মানে গ্ৰহণ কৰিব পাৰিব আৰু আমাৰ এনেকৈ কাৰ্যসূচীবিলাক চলি থাকিব দুপৰীয়া 11:30 পৰা 12টাৰ ভিতৰত আমাৰ হোমযজ্ঞ আৰম্ভ হ'ব তাৰপিছত হোমযজ্ঞ চলি থকাৰ পাছতে আকৌ ইফালে আমাৰ আজিৰ যি ঢুলীয়া নাট্য দল থাকিব তেওঁলোকে আৰু নাট প্ৰদৰ্শন কৰিব ঢুলীয়া প্ৰদৰ্শন কৰিব তাৰপিছত এনেকৈ আমাৰ বিভিন্ন কাৰ্যসূচী চলিয়ে থাকিব গোটেই দিনজোৰা কাৰ্যসূচী আছে আৰু সন্ধিয়াখন আমাৰ প্ৰায় 4:30 বজাত প্ৰসাদ বিতৰণ হ'ব তাৰপিছত আমাৰ গোটেইখিনি কাৰ্যসূচী শেষ হোৱাৰ পাছত আমাৰ যিটো দেৱী আছে দেৱী আমাৰ আমি তেওঁক মানে পুনৰ মন্দিৰৰ ভিতৰত আমি স্থাপনা পাতিম সেইখিনি আমাৰ ক'ব লগা আৰু পিছত হয়তো প্ৰতি বছৰে আমি এনেকুৱাকৈ পালন কৰি আহিছোঁ এইবোৰ আমি জাকজমকতা পুনৰে কৰিবলৈ চেষ্টা কৰিছোঁ ইয়াত হয়তো কিছু ভুল ভ্ৰান্তি হৈ যাব পাৰে ৰাইজৰ অজানিতে গতিকে সেইখিনি আমি সকলো ৰাইজৰ ওচৰত ক্ষমাপ্ৰাৰ্থনা বিচাৰিছোঁ এইখিনি আমাৰ ক'ব ধন্যবাদ তেখেতলৈ বহুত ধন্যবাদ থাকিল এতিয়া আমাৰ বন্তি প্ৰজ্বলন কাৰ্যসূচী আৰম্ভ কৰিবলৈ ওলাইছোঁ সকলোবিলাক মানুহ ৰেডি হৈছে আৰু মানে এইফালে চাকি জ্বলাবৰ কাৰণে প্ৰত্যেকটা চাকিতে এজনকৈ মানুহ সাজু হৈছে এইফালে আমাৰ আবুহাটী পূৰা সাজি কাচি পূৰা ওলাই আছে মানে চাকি জ্বলাবৰ কাৰণে ৰেডি এইফালে আৰু বন্তি প্ৰজ্বলন কৰিবৰ কাৰণে আমি আমাৰ গাঁৱৰ ওচৰতে মানে কঁঠালমুৰী গাঁৱৰ এজন বিশিষ্ট ব্যক্তি তেওঁক নিমন্ত্ৰণ কৰিছিলোঁ তেওঁ ইতিমধ্যে আহি উপস্থিত হৈছে আৰু এতিয়া তেওঁৰ দ্বাৰাই বন্তি প্ৰজ্বলন কাৰ্যসূচীটো আৰম্ভ কৰিম তো ভিডিঅ'টো শেষলৈকে চাব আপোনালোকে emergency light. তো আমাৰ বন্তি প্ৰজ্বলন কাৰ্যসূচী এতিয়া সমাপ্ত হৈ গ'ল মানে হৈ গ'ল এতিয়া মানে গোঁসানীক বাহিৰত ওলাব লাগে মন্দিৰৰ পৰা মানে বাহিৰত ওলাই এই থাপনাত ওলাব লাগে এতিয়া দ্বিতীয় কাৰ্যসূচী এই সকলোবিলাক মানুহ মন্দিৰত একগোট হৈছে আৰু হয়তো দেখুৱাই যাম সকলোবিলাক ভিডিঅ' আপোনালোকে চাব আৰু গোঁসানীক মন্দিৰৰ পৰা বাহিৰত ওলাই থাপনাত বহালোঁ এতিয়া আৰু ফ্ৰী হ'লোঁ অলপ সেইকাৰণে আমাৰ ফেমিলি আহিছিল গোঁসানী ওলাব এতিয়া চেল্ফিটো চেল্ফি পইণ্টটো সকলোতে ফটো উঠিছে আমি ফ্ৰী উঠিলোঁ দেখাত মানে চেল্ফি মাৰি যাওঁ নেকি মজা ধুনীয়াকৈ এখন চেল্ফি মাৰোঁ আৰু আমিও এইফালে
এই টিকলা টিকলা বাবু মাইনাহাতে ধুনীয়াকে ফটো উঠি আছে ইয়াৰ দেউতাকহাতে ধুনীয়াকে মাকহাতে ফটো মাৰি আছে এটা মজা আৰু মজা লাগছি এই বিপুল বুঢ়িয়া বুঢ়িয়া একো নাই মজা আমাৰ গাঁৱৰ পূজাত কিবা গণ্ডগোল হ'ল নেকি পুলিচ আহি গৈছে চোন চেলফিহে মাৰি আছে পুলিচে দে মজা গণ্ডগোল একো হোৱা নাই মানে চেলফি উঠি আছে পুলিচৰো মন থাকে না ফটো চটো উঠোৱা হয় নে নহয় ভাই মজা তো এতিয়া ঘৰৰ পৰা ভাত চাত খাই আহিলোঁ ধুনীয়াকে পুৰা আহোঁতে কম্বল চম্বল উৰাইছোঁ এতিয়া ৰাতি মানে পোহৰ কৰিব ঠাণ্ডা লাগব সেইকাৰণে কম্বল চম্বল উৰাইছোঁ একদম বুঢ়া বুঢ়ীৰ দিনা টুপি চুপি পিন্ধি আহিছোঁ আৰু এইফালে পৰা ধুলীয়া আৰম্ভ হৈ আছে এইয়া গৈ দেখাই আছোঁ অলপ অলপ আৰু ৰাতি আমাৰ গাঁৱত পূজা চাব আহিল এইফালে আমাৰ নয়ন দা কমল দা এইফালে বছৰ কাৰণে বছ বুলি মানে পানী দিয়া হয় বটকে ডাঙৰ পানী দিয়া কমল দা আৰু নয়ন দাকো জানাই খাই হয় মইতো কৈ থাকোঁ আপোনাৰ লগত লগ পাই ভাল লাগিলে আৰু আমাৰ গাঁৱত পূজা চাব আপোনাক চিনি নাপাব মানুহ নাই নেকি মোক যিমানে কিন্তু আপোনালোকে সিমানে চিনি পায় এখেতক চিনি পায় আৰু এখেতৰ নাম বাকী এনেকুৱা ধৰণৰ ডেকাৰেশ্যনো আছে আমাক লাগে যদি ক'ব আৰু এনেকুৱা ধৰণৰ লাইট লাগিলেও ক'ব পাৰে আৰু পূৰা আৰু এইফালে কলকা এইফালে জ্বলি আছে পূৰা আমাৰ এখেতৰে হয় এইবিলাক সদায় বাকী লগ পাই ভাল লাগিলে আৰু আমাৰ ঘৰৰ মন্দিৰত পূজা দেখিছে ভাল লাগছে তাৰে ফূৰ্তিত আমি ইয়াৰে ফূৰ্তিত আমি এটা মানে গোটেইকেইটা এটা ধুনীয়াকৈ ফটো উঠোঁ আৰু মজা আৰু মই এইমাত্ৰ কিছু আগতে লাইভ দিছিলোঁ লাইভ দিয়াৰ কাৰণে দাদাহঁতে লাইভত আহি পেলাই মোৰ ভিডিঅ' চাইছে ভিডিঅ' চাই পেলাই আমাৰ গাঁৱত আজি সভা চাব ভাল লাগে লগ পাই পেলাই এটা সকলোকে এটা হেণ্ডেক দিয়ে আৰু মজা মানে মোৰ বোলে ভিডিঅ' চাই আৰু এনেকৈ মানে লগ কৰিব আহিছে ভালো লাগছে এনেকৈ চাই থাকিব এনেকৈ ভাল লাগিব চাপৰ্ট কৰিলে হ'ল এইফালে পুৰা বন্ধত নাটক চলি আছে হিৰো হিৰইনীৰ মজা আৰু এইফালে নাটক চলি আছে নাটক ধৈৰ্য নাই চকুৰ টুকুৰি লাগছে এইফালে শুই যাম আৰু খেৰ তো আজিৰ ভিডিঅ'টো মানে ইয়াৰে এটা আৰু দ্বিতীয় মানে আৰু এটা ব্লগ আহিব মানে ভিডিঅ' ব্লগ আমি ৰাতিৰ ব্লগ হ'ল আৰু এটা অহাকালি ব্লগ আহিব তো চাব আৰু দুটা ব্লগ বনাম পূজাৰ কিন্তু ফাৰ্ষ্ট ব্লগ আৰু ছেকেণ্ড ব্লগ আহিব সকলোৱে চাব আৰু তেনেকৈ